কাৰ্ডত যাবা আৰু ইয়াতে গৈ পেলাই ভিউত ক্লিক কৰি দিবা এখন মাৰ্কশ্বিটখন তোমালোকৰ ডাউনলোড হৈ গৈছে চোৱা ওকে এই তোমালোকে ABC ID জেনাৰেট কৰা নাই লিংক কৰা নাই তেন্তে তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড নহয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে ভাল খবৰ আহিছে যোনে যোনে BA ফাৰ্ষ্ট সেমিষ্টাৰ এক্সাম দিছিলে তেওঁলোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিবলৈ আহি গৈছে অহাকালি গ্ৰেড শ্বীটখন তোমালোকে ডাউনলোড কৰিব পৰা নাছিলা বহুতে কমেন্ট দি আছিলে নো ৰিজাল্ট ফাউণ্ড ওলাইছে নো ৰেকৰ্ড ফাউণ্ড ওলাইছে তেনেকৈ ওলাইছে বুলি কৈছিলে কিন্তু এতিয়া তোমালোকে মাৰ্কশ্বিটখন তোমালোকে ডাউনলোড কৰিব পাৰিবা গ্ৰেড শ্বীটখন তোমালোকে ডাউনলোড কৰিব পাৰিবা কালিৰ ৰিজাল্টটো ওলালে কিন্তু তোমালোকে কিমান পাৰ্চেন্টেজ পাইছিলা সেইখিনি তোমালোকে চেক কৰিব পৰা নাছিলা এতিয়া ৰিজাল্টটো তোমালোকে গ্ৰেড শ্বীটখন কেনেকৈ তোমালোকে ডাউনলোড কৰিবা তাৰ সম্পৰ্কে মই ভিডিঅ' বনাইছো আৰু তোমালোকক দেখাম সম্পূৰ্ণ প্ৰচেছ A to Z তোমালোকে চেনেলটোত যদি নতুনকৈ আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা অহা কালি মই এটা ভিডিঅ' বনালো তাতো ভালেমানখিনি ৰেছপন্স পাইছো মাৰ্কশ্বিটটো কাৰো ওলোৱা নাছিলে কালি আপডেট দিয়া নাছিলে কিন্তু ৰিজাল্টটোৱে ডিক্লেয়াৰ কৰিছিলে আজি কিন্তু তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰে ব'লা তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা স্ক্ৰিপ্ট নকৰিবা নহ'লে বুজি নাপাবা মই ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাই দিম কেনেকৈ তোমালোকে ডাউনলোড কৰিবা প্ৰথমে তোমালোকে এটা কাম কৰিবা তোমালোকৰ নিজৰ মোবাইলতে পাৰিবা নিজৰ মোবাইলৰ তোমালোকৰ সাৰ্চ কৰিবা ডিব্ৰু স্মাৰ্ট AC.in সাইটটো চাইলা তোমালোকে ডিব্ৰু স্মাৰ্ট AC.in তাৰ পাছত তোমালোকে প্ৰথম লিংকটো পাবা ষ্টুডেন্ট সাইন ইন এটোতে তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ ইয়াতে কৈছে এনৰোলমেন্ট নাম্বাৰ আৰু পাছপোৰ্ট এনৰোলমেন্ট নাম্বাৰ আৰু পাছপোৰ্ট দিব লাগিব তোমালোকৰ ওচৰত এনৰোলমেন্ট নাম্বাৰটো আছে আৰু পাছপোৰ্টটো তোমালোকে যেটো দি ক্ৰিয়েট কৰিছিলা হেতু দি দিবা এনৰোলমেন্ট নাম্বাৰ আৰু পাছপোৰ্ট দি ইয়াতে লগইন কৰিবা যদি তোমালোকে পাছপোৰ্টটো পাহৰি গৈছা তেন্তে তোমালোকে ৰিসেট পাছপোৰ্টত ক্লিক কৰিবা যেটো মোৰ ওচৰত পাছপোৰ্ট আছে হেবে মই লগইনত ক্লিক কৰিম লগইনত মই ক্লিক কৰিছো লগইনত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ আহি গৈছে তাৰ পাছত তোমালোকে এটা কাম কৰিবা কোড পাবা তোমালোকে মাৰ্কশ্বিটখন ডাউনলোড কৰিবলৈ ঠিক আছে একেবাৰে তলত আছে চোৱা এক্সামিনেশনৰ তলত 3A তলত আছে একেবাৰে গ্ৰেড কাৰ্ড ইয়াতে অপচনটো আছে গ্ৰেড কাৰ্ড এই গ্ৰেড কাৰ্ডত তোমালোকে ডাউনলোড কৰিব পাৰিবা এই গ্ৰেড কাৰ্ড মই গ্ৰেড কাৰ্ডত ক্লিক কৰিছো চোৱা ইয়াতে মাৰ্কশ্বিটখন আহি গৈছে এটা ভিউ এন্ড ডাউনলোড কৰিব পাৰিবা এটো বেচেলৰ অফ আৰ্টছ 2024 ODD সেমিষ্টাৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এখন মাৰ্কশ্বিটখন তোমালোকে ডাউনলোড কৰিব পাৰিবা এখন ভিউ এই ভিউ অপচনত তোমালোকে ক্লিক কৰিবা মই ইয়াতে ক্লিক কৰিছো ভিউ অপচনত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত কিছুমানৰ এনেকুৱা এটা আহিব চোৱা বহুতে এটা কমেন্ট কৰি আছিল যেন ABC ID যদি জেনাৰেট হৈ নাথাকে তেন্তে তোমালোকে গ্ৰেড শ্বীটখন ডাউনলোড কৰিব পাৰিবা নে নোৱাৰা একচুয়ালি যদি ABC ID জেনাৰেট হৈ নাথাকে তেন্তে তোমালোকে মাৰ্কশ্বিটখন ডাউনলোড কৰিব নোৱাৰা তাৰ বাবে তোমালোকে ABC ID টো জেনাৰেট কৰিব লাগিব কোড কৰে জেনাৰেট মই ভিডিওটো হেকত কম কিন্তু মাৰ্কশ্বিটখন তোমালোকে কেনেকৈ ডাউনলোড কৰিবা চোৱা যেতিয়া তোমালোকে এই অপচনটোত ক্লিক কৰিবা ভিউত ক্লিক কৰাৰ পাছত তোমালোকৰ খন এনেকৈ ডাউনলোড হৈ যাব এনেকৈ তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব ভিউত ক্লিক কৰাৰ পাছত কিন্তু যদি তাৰ বাবে তোমালোকে এটা কাম কৰিবা ড্যাশবোৰ্ডত যাবা একেবাৰে ড্যাশবোৰ্ডত যাবা ড্যাশবোৰ্ডত যোৱাৰ পাছত ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু ক্ৰিয়েট লিংক ইয়োৰ একাডেমিক বেংক অফ ক্ৰেডিটছ ABC একাউণ্ট এই লিংকটোত ক্লিক কৰিবা তাৰ পাছত ইয়াতে লিখাই আছে ধুনিয়াকে ইয়াতে ক্লিক হিয়াৰ টু লিংক ক্ৰিয়েট ইয়োৰ ABC একাউণ্ট এটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে এটা কাম কৰিবা আধাৰ কাৰ্ড এই আধাৰ কাৰ্ড অপচনটোত যাবা ইয়াতে তোমালোকৰ আধাৰ নাম্বাৰটো দিবা নেক্সট টিপিবা তাৰ পাছত আধাৰ কাৰ্ডত এটা OTP যাব আধাৰ লিংক মোবাইলটোত OTP যাব OTP টো দি তোমালোকে লগইন কৰিবা লগইন কৰাৰ পাছত তোমালোকৰ তাতে লিংক একাউণ্ট বুলি থাকে অপচনটো হেতু তোমালোকে ক্লিক কৰি দিলে ডাইৰেক্ট লিংক হৈ পেলাই তোমালোকে এই পৰ্টেলটোত আহি যাবা এই পৰ্টেলটোত আহি গুচি আহিব পাৰিবা তাৰপিছত আকৌ গৈ পেলাই যদি তোমালোকে এই লিংকটোত যদি চেক কৰা নহয় তেন্তে তোমালোকৰ বস্তুটো লিংক হৈ থাকিব কেনেকৈ হৈ থাকিব চোৱা এনেকৈ হৈ থাকে মই অলৰেডি লিংক কৰিলো লিংক কৰাৰ পাছত আকৌ যদি মই ইয়াতে যদি ক্লিক কৰোঁ তেতিয়া ইয়াতে অলৰেডি লিংক চোৱা your ABC account has been successfully linked এনেকৈ দেখি গৈছে দেখাই যাব তাৰ পাছত লাহেকৈ তোমালোকে গৈ ইয়াতে যাবা গ্ৰেড শ্বীটখন ডাউনলোড কৰিবলৈ কিবা গ্ৰেড কাৰ্ডত যাবা আৰু ইয়াতে গৈ পেলাই ভিউত ক্লিক কৰি দিবা
এখন মাৰ্কশ্বিটখন তোমালোকৰ ডাউনলোড হৈ গৈছে চোৱা ওকে যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কিবা যদি বুজি পোৱা নাই তেন্তে তোমালোকে কমেন্ট কৰিবা তোমালোকক ভালদৰে ভিডিওটো মই বুজাই দিলো থ্যাঙ্কস ফৰ ওয়াচিং